হাই গাইস আহি গ'ল আধাৰ কাৰ্ড আৰু এনআৰচি সম্পৰ্কে ডাঙৰ ঘোষণা কৰিলে কালি হিমন্ত বিশ্ব শৰ্মাই কালি কেবিনেটত এইসমূহ সিদ্ধান্তসমূহ লোৱা হ'ল আধাৰ কাৰ্ড আৰু এনআৰচি সম্পৰ্কে গোটেই ভিডিঅ'টো চালে আপোনালোকে গম পাব কি নতুন সিদ্ধান্ত আহিল আৰু কি আপডেট আহিল এয়া হ'ল যোৱাকালিৰ কেবিনেট মিটিঙৰ ঘোষণা আপোনালোকে নিজে চাওক হিমন্ত বিশ্ব শৰ্মাই কি নতুন ঘোষণা কৰিছে আধাৰ কাৰ্ড আৰু এনআৰচি সম্পৰ্কে নতুন ঘোষণা আহি গ'ল বিগ আপডেট শুনিব আপোনালোকে আধাৰ কাৰ্ড আৰু এনআৰচি সম্পৰ্কে এটা বিগ আপডেট আছে আপোনালোকে নিশ্চয় শুনিব সাধাৰণ প্ৰশাসন বিভাগে আধাৰৰ যেটো ষ্টেট লেভেল ভেৰিফিকেশ্যন আধাৰ কাৰ্ড দিয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন বিচাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটো তদাৰকি কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক নোডেল ডিপাৰ্টমেণ্ট হিচাপে কেবিনেটে আজিৰ পৰা ঘোষণা কৰিছে ইয়াৰ উপৰিও প্ৰত্যেকখন জিলা পৰ্যায়ত এজন এডিশ্যনেল ডেপুটি কমিশ্যনাৰ আধাৰ এনৰোলমেণ্ট ভেৰিফিকেশ্যন অৰ্থাৎ কোনোবাই আধাৰৰ বিচাৰিলে তেওঁক প্ৰপাৰ ভেৰিফিকেশ্যন কৰা হৈছে নে নাই সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰাৰ কাৰণে জিলা আয়ুক্তই এজন অতিৰিক্ত জিলা আয়ুক্তক দায়িত্ব প্ৰদান কৰিব জিএডি ডিপাৰ্টমেণ্ট আৰু এডিচিৰ পিছত আধাৰ দিয়াৰ আগতে ইনস্পেকশ্যনৰ বাবে আজিৰে পৰা ৰাজ্যৰ চক্ৰ বিষয়াসকল দায়বদ্ধ হ'ব যেতিয়া এখন এপ্লিকেশ্যন ইউডিআই অৰ্থাৎ যি আমাৰ আধাৰ কাৰ্ড দিয়াৰ অথৰিটি আছে ইউনিক আইডেণ্টিটি যেটো অথৰিটি অফ ইণ্ডিয়া আছে UIDAI এখেতসকলৰ পৰ্টেলত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ লগে লগে সেই আবেদনখন টেকনিক্যাল ভেৰিফিকেশ্যনৰ পিছত ফিজিক্যাল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব সাৰ্কেল অফিচাৰজনে প্ৰথম এই আধাৰ কাৰ্ডৰ আবেদনখন পোৱাৰ লগে লগে তেওঁ প্ৰথমে চাব যে ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়নৰ সময়ত এই ব্যক্তিজনে বা এই পৰিয়ালটোৱে বা তেওঁৰ পিতৃ মাতৃয়ে আবেদন কৰিছিলে নে নাই প্ৰথম পৰীক্ষা হ'ব সেইটো যদি দেখা যায় যে তেওঁ আবেদন কৰাই নাছিলে তেতিয়াহ'লে তেওঁৰ আধাৰ কাৰ্ডখন ৰাজ্য চৰকাৰে প্ৰত্যাখ্যান কৰি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰতিবেদন দিব আৰু যদি প্ৰমাণিত হয় যে নহয় তেখেতে এনআৰচিত নিজকে ভাৰতীয় নাগৰিক বুলি আবেদন কৰিছিলে তেতিয়া আমি নেক্সট ষ্টেজলৈকে যাম আৰু যেটো ফিল্ড ইনস্পেকশ্যনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ আছে সেই অনুসৰি তেওঁলোকক ফিল্ড ভেৰিফিকেশ্যন কৰি ভাৰতীয় নাগৰিক এখেত হয় এই ধৰণে সম্পূৰ্ণ প্ৰত্যায়িত হোৱাৰ পিছতহে তেখেতক আধাৰ কাৰ্ড দিয়া যাব